আজি যোৰহাট টিআৰপি ফুকন পথত থকা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান লুইট ভেলী একাডেমী পৰ্বতাৰোহী মহিলা পৰ্বতকন্যা যোৰহাট গৌৰৱ ধনমায়া চেত্ৰীৰ ৬৪তম শুভ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে তেওঁৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰে। নিজ বক্তব্যত তেওঁ কয় যে এইদৰে জীৱিত কালত মানুহক সন্মান প্ৰদান কৰাটো এক মহৎ কৰ্ম। উল্লেখনীয় যে অনাগত দিনত সমীৰ ৰয়ক তেওঁ এই সেউজ যাত্ৰা অব্যাহত ৰখাৰ বাবে লুইট ভেলী একাডেমীৰ অধ্যক্ষ শেখৰ বৰঠাকুৰ দেৱ আৰু ধনমায়া চেত্ৰী বাইদেৱে আশীৰ্বাদ প্ৰদান কৰে। ইয়াৰ লগতে বিশিষ্ট অধিবক্তা সমাজ হিতৈষী সীমান্ত বৰঠাকুৰ দেৱৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰা হয়। ইয়াৰ সমান্তৰালভাৱে এই একে স্থানতে সামাজিক সন্থা ষ্টুডেণ্ট হেল্পলাইন সকলে ধনমায়া বাইদেউক এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ লগত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰি পৰ্বত আকৃতিৰ কেক কাটি উদযাপন কৰা দৃশ্য সঁচাকৈয়ে আকৰ্ষণীয় আছিল। অনুষ্ঠানৰ আধৰা আৰু এই অনুষ্ঠানৰ মুখ্য ব্যক্তি শিল্পী আবুল কালাম দেৱে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। এনেধৰণৰ উদযাপন কৰিব লাগে বা জন্মদিনে উদযাপন কৰিব লাগে বা সন্মান যাচিব লাগে বুলি যদি ভাবে, আৰু মই ভাবোঁ জীৱিত কালতে তেওঁলোকক সন্মান দিয়ক আৰু তেওঁলোকক সেই ব্যক্তিসকলক যিসকলে দেশৰ কাৰণে নিজৰ ৰাজ্যৰ কাৰণে হওক দেশৰ কাৰণে হওক সমাজৰ কাৰণে কাম কৰি গৈছে, তেওঁলোকক যাতে এনেধৰণৰ হেৰিত মানে জীয়াই ৰাখে, অমৰ কৰি যাতে ৰাখে, সেইটো এটা হওক আৰু এটা আদৰ্শ গৌৰৱ। সমীৰ ৰয়ে যি একক প্ৰচেষ্টাৰ কথা ক'লে যে বৃক্ষৰোপণ, তেখেতে অৰ্কিড ৰোপণ কৰিছে লুইট ভেলী একাডেমীত। মই আমাৰ একাডেমীৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ এই প্ৰচেষ্টা অব্যাহত ৰাখি এখন সেউজ ধৰিত্ৰীৰ কাৰণে তেখেতৰ যি সংগ্ৰাম সেয়া অব্যাহত থাকক তাৰে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু সকলো শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ যোৰহাটৰ এক গৌৰৱ, শিক্ষাৰ ক্ষেত্ৰত এক সোণালী ইতিহাসৰ ৰচনা কৰা লুইট ভেলী একাডেমীত আজি খুব এটা শুভ অনুষ্ঠান, ৭৪তম জন্মদিন পালন কৰা হৈছে। ইয়াত আমাৰ এগৰাকী আদৰ্শ মহিলা পৰ্বতৰোহণকাৰী, প্ৰথম পৰ্বতাৰোহী মহিলা ধনমায়া চেত্ৰী বাইদেউৰ সন্মানাৰ্থে ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন কৰিছে আমাৰ ষ্টুডেণ্ট হেল্পলাইনে। আৰু ইয়াৰ সমান্তৰালভাৱে মই আজি এককভাৱে তেখেতৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিলোঁ ইয়াত। আৰু আমাৰ লগত আমাৰ সন্মানীয় লুইট ভেলী একাডেমীৰ সন্মানীয় অধ্যক্ষ আছে, শেখৰ বৰঠাকুৰ ছাৰ আছে, আমাৰ বন্ধু বিশিষ্ট সমাজকৰ্মী আবুল আছে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।